So guys, welcome to my new vlog. এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ খাৰিজা দলাইগাঁৱত থকা ভোলানাথ ক্লাবলৈ আৰু আজি যিহেতু সৰস্বতী পূজা সেয়েহে সদৌ অসমবাসী ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত আগবাঢ়ি যাব পাৰে। অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, পঢ়া শুনাৰ বাহিৰেও যিকোনো কামতে হওক বা যিকোনো বিভিন্ন খেলা ধূলা বা ডান্স প্ৰতিযোগিতাত তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰে কামনা ৰাখিছোঁ। তেনেহ'লে এতিয়া মই আমাৰ খাৰিজা দলাইগাঁৱত থকা ভোলানাথ ক্লাবলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই গৈ আছোঁ এতিয়া আৰু মই ৰাতিপুৱাতে পুষ্পাঞ্জলি লৈ আহিছোঁ ইণ্টাৰনেশ্যনেল স্কুলত গৈ। গৈ আছোঁ আৰু অলপমান গ'লে আমাৰ কিষাণ বজাৰখন পায় আৰু এখন হৈছে ফ্লাইঅভাৰ। উজানপাৰা পালোঁ মই, ইফালেদি যাম। ক্লাবটো ইফালে হয়। লক্ষী মন্দিৰ সন্মুখত। আজি যিহেতু 2026ৰ সৰস্বতী পূজা আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়ে যে ক'ত ক'ত ফুৰিবলৈ গৈছে। আজিহে তেওঁলোকৰ এনেকুৱা এটা দিন, তেওঁলোকে আজি য'তেই নহওক, য'ৰে পৰা হ'লেও নহওক, যিমানে কোণাত নাথাকক ঘৰৰ, যেনেকৈ হ'লেও তেওঁলোকে আজি ওলাবই। ক'ত ক'ত যে ঘূৰিব নহয়নে? আগতে আমিও যেতিয়া স্কুলত গৈছিলোঁ তেতিয়া আমিও গৈছিলোঁ ফুৰিবলৈ, ফটো উঠিছোঁ, ফুৰিছোঁ। বহুত এটা এনেকুৱা ভাল লাগে। আজিৰ দিনটোত বহুতখিনি ভাল লাগে আৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ আজিৰ দিনটো বহুতখিনি কি ক'ম আৰু, ক'বলৈ ভাষা নাই। স্পেচিয়েল হয় নহয়নে বাৰু? শিৱ মন্দিৰটো কাষত দেখিবলৈ পাইছে আৰু এইখিনি হৈছে উজানপাৰা। মই আপোনালোকক দেখুৱাই থাকোঁ প্ৰায়ভাগে, কাৰণ মই ইফালেদি বেছিকৈ অহা যোৱা কৰোঁ। ভোলানাথ ক্লাব। গৰম গৰম খিচুৰি আমাৰ ভোলানাথ ক্লাবত খাৰিজা দলাইগাঁৱত। আৰু ইফালে আমাৰ ভাইটিয়ে বনাই আছে আৰু ইফালে দুজন ভাইটি ভণ্টিহঁতে খিচুৰি। এই পাৱাই নাই, পাবি অলপমান ৰখি থাক।